নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 23 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল বা চৰকাৰী ঘৰৰ জিঅ' টেগিং কৰিছিল, সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে ইতিমধ্যে 3 লাখতকৈ অধিক দুখীয়াসকলক চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ প্ৰদান কৰিছে। তো আপোনালোকে যদি চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ লাভ কৰিছে, তেন্তে আপোনালোকৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা সোমাই যাব। তো যিসকল মানুহে চৰকাৰী ঘৰৰ টকা লাভ কৰিব বিচাৰে, সেইসকল মানুহে অতি শীঘ্ৰেই কৰিব লাগিব এইখন কাম। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, এনেকৈ এখন ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব। তো ফৰ্মটো কেনেকৈ ফিল আপ কৰিব প্ৰথমে জনাই দিছোঁ, তাৰপিছত জনাম ফৰ্মটো কিয় ফিল আপ কৰিব লাগিব। প্ৰথমে লিখিব লাগিব দ্য ব্ৰাঞ্চ মেনেজাৰ ডেছ ব্ৰাঞ্চ যে লিখা আছে আপোনাৰ যিখন বেংক একাউণ্ট, সেই বেংক একাউণ্টৰ ব্ৰাঞ্চ কোনটো ইয়াতে লিখি দিব। তাৰপিছত ৰাইট ছাইডে লিখিব লাগিব ডেট। এইখিনি লিখাৰ পিছত তলত আপোনালোকে নিজৰ বেংক একাউণ্টৰ নম্বৰটো লিখি দিব। এইখিনি লিখাৰ পিছত অকণমান তলত 4টা অপশ্যন আপোনালোকে একেলগে চাব পাৰিব। ইয়াৰ মাজৰ পৰা 2 নম্বৰ অপশ্যনত লিখা চাব পাৰিব মেপ ইট এট NPCA টু এনেবল মি ৰিচিভ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ DBT। তো এই অপশ্যনটো প্ৰথমে আপোনালোকে টিক কৰিব। অপশ্যনটো টিক কৰাৰ পিছত আধাৰ কাৰ্ডৰ নম্বৰ লিখিব আৰু তলত লিখা চাব পাৰিব ছিগনেচাৰ বাই থাম্ব ইমপ্ৰেছন অফ একাউণ্ট হোল্ডাৰ। তো ইয়াতে নিজৰ ছিগনেচাৰখন কৰি দিব। ছিগনেচাৰ কৰাৰ পিছত তলত নিজৰ নাম লিখিব, মোবাইল নম্বৰ দিব আৰু ইমেইল ID যদি আছে ইয়াতে লিখি দিব। এইখিনি কৰাৰ লগে লগে ফাইনেলি ফৰ্মখন ফিল আপ কৰা হৈ যাব। ফৰ্মটো ফিল আপ কৰা হোৱাৰ পিছত এইখন ফৰ্মৰ লগত নিজৰ আধাৰ কাৰ্ডৰ জেৰক্স কপি আৰু বেংক একাউণ্টৰ জেৰক্স কপি সহ নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিব। তো আপোনালোকৰ বেংক ব্ৰাঞ্চত গৈ জমা দিয়াৰ পিছতে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক হৈ যাব। তো যিসকল মানুহে চৰকাৰী ঘৰত টকা নিজৰ বেংক একাউণ্টত পাব বিচাৰে, সেইসকলে বাধ্যতামূলক নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিব লাগিব। আপোনালোকে যদি এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, তেন্তে এনেকৈ এখন ফৰ্ম যিকোনো কম্পিউটাৰ দোকানৰ পৰা কালেক্ট কৰিব। কম্পিউটাৰ দোকানৰ পৰা কালেক্ট কৰি সেইখন ফৰ্ম ফিল আপ কৰি নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিব। আপোনাৰ বেংক ব্ৰাঞ্চত গৈ এইখন ফৰ্ম জমা দিলেই আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ যাব আৰু আপোনাৰ বেংক একাউণ্টত DBT অপশ্যনটো এনেবল হৈ যাব। হোৱাৰ পিছত আপোনাৰ বেংক একাউণ্টত আধাৰ কাৰ্ডৰ জৰিয়তে চৰকাৰী আঁচনিৰ টকাবোৰ সোমাই থাকিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, টাইম 8ৰ ফালৰ পৰা অৰুণোদয় আঁচনিলৈ কেইদিনমান আগত এক বিশেষ আপডেট প্ৰদান কৰিছিল। ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। তো ইয়াতে লিখা আছে ব্ৰেকিং নিউজ, আৰু মাত্ৰ কেইটামান দিন পাছতে বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন। 3100 টকা হ'ব পাৰে অৰুণোদয়ৰ ধন। 1 জানুৱাৰীতে মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে, যিসকল মানুহে প্ৰতি মাহত অৰুণোদয় আঁচনি 1250কৈ টকা পাই আছে, সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অৰুণোদয় আঁচনিৰ টকা অতি শীঘ্ৰেই বৃদ্ধি কৰিব পাৰে। তো যিসকল মানুহৰ বেংক একাউণ্টত অৰুণোদয় আঁচনি 1250কৈ টকা সোমাই আছে, সেইসকলে অহা জানুৱাৰী মাহৰ পিছত অৰুণোদয় আঁচনি 3100কৈ টকা পাব পাৰে। কিন্তু অফিচিয়েলি কোনো আপডেট এতিয়ালৈকে প্ৰকাশ কৰা নাই। হয়তো অসম চৰকাৰে বৃদ্ধি কৰিব পাৰে অৰুণোদয় আঁচনিৰ ধন, কিন্তু স্পষ্ট এতিয়ালৈকে